নাজিৰাৰ অগ্নিনাভ মন্দিৰ আৰু নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ দুইটাই শিৱ মন্দিৰ কিন্তু আৰু এটা হ'ল ৰাজহুৱা আৰু এটা হ'ল ব্যক্তিগত নহয়নে। নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টোতো দেখিছে মই মোৰ নিৰ্দিষ্ট স্থানৰ পৰাই সদায় আৰম্ভ কৰোঁ আৰু এইখিনিৰ পৰা ভিডিঅ' বনালে মোৰ বহুত ভাল লাগে, যিহেতু মনটো খুলি পেলাই কথাখিনি ক'ব পাৰোঁ। আৰু ওচৰত যিবিলাক মানে আমাৰ ওচৰত মানুহ আছে সেইবিলাকৰ ওচৰত ভিডিঅ'টো বনালে মোৰ যেন কিবা এটা মানে জাজ লাগি থাকে, সেইকাৰণে সদায় মই এইখিনিৰ পৰাহে বনাওঁ। গতিকে আৰম্ভ কৰোঁ ভিডিঅ'টো আচল কথাখিনি। আৰু আপোনালোকে এই কেইদিন এনেকুৱাকৈ মানে অগ্নিনাভ শিৱ মন্দিৰৰ ওপৰত আলোচনা বিলোচনা হৈ আছে নহয়নে। ইমানেই প্ৰচাৰ, ইমানেই মিডিয়াবিলাকে মানে হুলস্থুল লগাই আছে, এটা কথা নহয় ক'লেও আপোনালোকে বেয়া পাব, কিন্তু মই মোৰ কথাখিনি কওঁ দেই। এতিয়া শুনক, সেই অগ্নিনাভ মন্দিৰৰ কথাকে কৈছোঁ। তেওঁ সেইটো নিজা ব্যক্তিগত মন্দিৰ নহয়নে। আৰু তেওঁ তাত আগতে চাগে সৰুকৈ মানে হেৰি কৰিছিলে, মন্দিৰ ভাগ পাতিছিলে আৰু এতিয়া তেওঁ ডাঙৰ হৈ গ'ল। আৰু তেওঁ সেইটো ব্যক্তিগত মন্দিৰ, কিন্তু সেই ব্যক্তিগত মন্দিৰত কথা এটা কৈছোঁ, কোনোবা যদি যায়, কোনোবাই যদি ভাল পাই পেলাই তাত যায়, কোনোবাই বিশ্বাস কৰে তাত যায়, তাত আমাৰ কিবা আপত্তি আছে নেকি? তেওঁতো প্ৰথমতে সেইটো মন্দিৰৰ কথাকে কৈ লৈছোঁ দেই। তেওঁতো কাকো মাতি নিয়া নাই নহয়নে বাৰু? কাৰোবাক বাৰু মাতি নিছে নেকি? মোৰ মন্দিৰত আহ, মোৰ মন্দিৰত আহ, তেনেকৈ যদি মাতি নিছে সেইটো ভুল কাম কৰিছে, সেইটো হৈছে বাৰু। আৰু এতিয়া কওঁ আমাৰ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰটো নহয়নে। সেই মন্দিৰটো তেনেকৈ সেইটো হ'ল ৰাজহুৱা মন্দিৰ। আৰু আপোনালোকেতো সেই মন্দিৰটো কেনেকুৱা কি হৈছিলে নিশ্চয় গম পায় নহয় জানো। আৰু মৃত্যুঞ্জয় মন্দিৰত যেনেকৈ দোকান বজাৰৰ পৰা আদি কৰি গাড়ী পাৰ্কিঙলৈকে যিমানখিনি পইচা লয়, নিশ্চয় তাতো তেওঁলোকে ব্যক্তিগত যিটো মন্দিৰ অগ্নিনাভ মন্দিৰ, তেওঁ সেইটোতো চাগে লয় আৰু ল'বটোৱেই নহয় জানো। কিয়নো নল'ব, ল'ব লাগিবই। যিহেতু কি হয়, তেওঁ চাগে নিশ্চয় তাত কাৰোবাক মানে সেইটো চৰকাৰৰ লগতে হওক বা কাৰোবাৰ লগত প্ৰশাসনৰ লগত চাগে তেওঁ সেইটো জড়িত আছে। কিয় ৰাস্তাই ঘাটে দোকান চোকান দিলে অহা যোৱা যাতায়াতৰ কাৰণে মানুহ অসুবিধা হয় নহয় জানো। আৰু সেইটো কাৰণে হয়তো তেওঁ সেইটো দিব লাগিব আৰু সেইকাৰণে তেওঁ দিয়ে। আৰু তেওঁতো কোনো মানুহক মাতি নিনিয়ে হয়নে। এতিয়া বহুতে কয় শৰাই নামত ইমান লয়, আমুকৰ নামত ইমান লয়। কাৰোবাক কোনোবাই এটা কথা নহয়, প্ৰথমতে চাবলৈ গ'লে মানে চব ফালৰ পৰাই চাব লাগিব। আজি আপোনালোকে কাৰোবাৰ এটা কিবা ক'ৰবাত যে জ্যোতিষীয়ে হওক বা কিবাই হওক চোৱাবলৈ চিতাবলৈ যাবচোন, কিমান পইচা লয় নে নলয়? কিন্তু আগৰ মানুহবিলাকে নলয়। এতিয়াও মোৰ তাত এজন মানুহ আছে, মই তেওঁৰ নামটো নলওঁ, তেওঁ এতিয়াও কি কৰে, 5 টকা বা 10 টকা তামোল পাণ এযোৰ দিলে তাতে সন্তুষ্ট হয়। কিন্তু আমাৰ ইয়াত, এতিয়া মই অইনখিনি কথা নকওঁৱেই, অগ্নিনাভ মন্দিৰৰ কথা নকওঁৱেই, এতিয়া গুৱাহাটীতে এটা জণ্ডিছৰ দৰৱ যদি মানুহে আনিবলৈ যায়, ইমান টকা লাগিব বুলি ডিমাণ্ড কৰে, গম পাইছে। গতিকে অগ্নিনাভ মন্দিৰত কিছুমানে অনলাইন কৰে, কিবা কৰে, কিছুমান বিশ্বাস আছে ন, তেওঁলোকে বিশ্বাস কৰিছে, তেওঁলোকে কিবা প্ৰমাণ পাইছে, তাত কোনোবাই কিবা দিছে, তাত আমাৰ আপত্তি কৰিবলগীয়া কিবা আছে জানো? একোতো আপত্তি নাই, হয়নে নহয়? কাৰোবাৰ ভাল লাগিছে গৈছে, কাৰোবাৰ বেয়া লাগিছে নাই যোৱা। এতিয়া আকৌ আহিলোঁ আমাৰ এই মৃত্যুঞ্জয় মন্দিৰটো, সেই ঠিক তেনেকৈ কাকোতো মাতি নিয়া নাই ন। তাত মন্দিৰটো পঠিয়াইছে, একদম বহুত ডাঙৰ মন্দিৰ, চবেই তাত চাবলৈ যায়, চবেই তাত একদম চেলফি লয়, ফটো উঠে নে নুঠে? আপোনালোকক কোনোবাই ক'ব পাৰিব নেকি বোলে আমি উঠা নাই? প্ৰায় ভাগ মানুহে মৃত্যুঞ্জয় মন্দিৰত আহিছে, একদম বহুত ডাঙৰ মন্দিৰ, বহুত হেৰি বুলি তেনেকৈ আহিছে, হয়নে নহয়? সেই ঠিক তেনেকুৱাই ইমানো মানে মানুহে আৰু একে বিতৰ্কলৈ যাব নালাগে। মই কৈছোঁ দেই, যাব নালাগে। এতিয়া সেই মন্দিৰটোৰ কথা শুনিছোঁ মই দেই, বহুতখিনি শুনিছোঁ। আৰু তাৰ কৰ্মচাৰীবিলাকো তাৰে হয়, বেলেগৰতো নহয়। কৰ্মচাৰীখিনিতো তেওঁ নিজৰ গাঁৱৰে হয় ন। আৰু গাঁৱৰ মানুহেতো একো প্ৰতিবাদ কৰা নাই। যদি মন্দিৰটোত লৈ পেলাই কিবা 2 নম্বৰী হৈ আছে, কোনোবাই জানো প্ৰতিবাদ কৰিছে? মই মাজতে দেখিছিলোঁ, তেওঁ দেখোন একে ঘৰ দুৱাৰৰ পৰা ল'ৰা ছোৱালী মানে সকলোখিনি একদম বহুত সুন্দৰকৈ চলাইছে, চলোৱা নাই। আমি তাৰ মাজত যদি হৈ লগাই থাকোঁ, কিবা হ'বনে? আমাৰ নিজৰ ভিতৰতে সেইখন বাৰু হুলস্থুল লাগি থকা নাইনে? এতিয়া কথা এটা কৈছোঁ, মোৰ ঘৰৰ মন্দিৰটো মই এটা সৰুকৈ যেনিবা মই য'ত পূজা কৰোঁ, তাত জানো ভগৱান আছে? কিন্তু আমিতো মনৰ পৰা ভাবি লৈছোঁ ন, তাত আমি ভগৱান আছে। সদায় ধূপ চাকি গছ দিলে, গা পা ধুই ধূপ চাকি গছ যেতিয়া আমি দিওঁ, নিশ্চয় আমাৰ মনটো শুদ্ধ লাগে নহয়নে? সেই ঠিক তেনেকৈও চাগে
সেই বাইদেউগৰাকীৰ কথা কৈছোঁ, অগ্নিনাভ মন্দিৰৰ বাইদেউগৰাকী হেৰি মূৰ্তিটো চুৰ কৰিছে, কিবা কৰিছে, সেইটো লৈ পেলাই ইমান হুলস্থুলৰ সৃষ্টি হৈছে। তাত কিন্তু কি জানেনে, কিছুমানে সেই হুলস্থুল লগোৱাৰ কাৰণে কিছুমানে ভাল পাইছে আৰু কিছুমানে বেয়া পাইছে, নহয় জানো? মানুহৰ সেইটো ভাল বেয়া দুইটা গুণ থাকিবই। সেই বুলিয়ে আৰু কোনেওতো ভগৱান আজিলৈকে দেখা নাই, কোনোবাই দেখিছে জানো? কিন্তু মনত বিশ্বাস কৰে ন যে ইয়াত ভগৱান আছে, তাত ভগৱান আছে। সেইখিনি কথাকে ক'লোঁ আৰু কি ক'ম, এইবিলাক কথা ক'বলৈ গ'লে বহুতখিনি হৈ যায়, নহয়নে বাৰু? কিন্তু হ'লেও আৰু আমি যিহেতু নিজে বিশ্বাস কৰি কিছুমান মঠ মন্দিৰ পাতি লওঁ, হয়নে নহয় বাৰু? তাততো আমি ভগৱান আছে বুলি নিজে ভাবোঁ, নিজে এটা মনত ভাবি লওঁ যে এই মই আমুকত চাকি গছ দিয়াৰ কাৰণে মোৰ এইটো হ'ল নেকি, মই এইটো পাইছোঁ নেকি, তেনেকুৱাই, নহয়নে বাৰু? গতিকে সেইটো নিজৰ ওপৰত কথা, বিশ্বাসে আদিমূল বস্তু, গম পাইছে? এতিয়া নকওঁ দিয়কচোন বাৰু, সেইখিনি কথা বাদ দিয়ক। আকৌ ক'ব বোলে ব্যক্তিগত কথা কিছুমানো ইয়াত কয় বুলি ক'ব ন, তেনেকুৱা কিছুমানে কথা। এতিয়া অগ্নিনাভ মন্দিৰৰ ওপৰত মানে যিমানখিনি পইচা দান দক্ষিণা উঠে সকলোবিলাকতো চাগে হিচাপ নিকাচ হয়, হিচাপ নিকাচ নোহোৱাকৈ নাথাকে। আৰু যিহেতু কৰ্মচাৰীও বহুত, নহয়নে? সেই কৰ্মচাৰীখিনিক দিয়ে, ব্যক্তিগত হ'লেও তেওঁলোকে চাগে কৰ্মচাৰীখিনিক দি আছে, নহয় নেজানো? আৰু মৃত্যুঞ্জয় মন্দিৰত যিখিনি হয় সেইখিনি কোনে পাইছে? সেইখিনি কোনোবাই খবৰ ৰাখিছেনে? সেইখিনিতো কোনেও খবৰ ৰখা নাই। সেইখিনিওতো চৰকাৰৰ হাতলৈ যায় আধাখিনি পইচা। আৰু মৃত্যুঞ্জয় মন্দিৰটোত আপোনালোকে যাওঁতে দেখিছেনে কাৰ ছবি তাত আঁকি পেলাই একেবাৰে মানে হেৰি দি গ্লাছ দি পেলাই বান্ধি থৈছে? নাম নকওঁ মই, আপোনালোকে দেখিছেনে নাই? তাত গাড়ী এখন থ'লেও, বেলেগৰ চোতালত থ'লেও মানুহে পইচা লয়, গম পাইছে নাই? আমিও তেনেকৈ গৈছোঁ, আমাৰ পৰাও লৈছে। আৰু যিখিনি মই দেখোঁ, যিখিনি শুনো, নিজৰ বিচাৰ বিবেচনাৰ মাজেদিহে মই কথাখিনি কওঁ। তাত যদি কোনোবাই মোক বেয়া পাইছে, মোৰ আপত্তি নাই। কোনোবাই যদি কয় বোলে আপোনাৰ ভিডিঅ' নাচাওঁ, কিবা বেয়া কাম কৰিব পাৰে, তাত মই মানে ভয় নকৰোঁ। বাদ দিয়কহে, তেনেকুৱা কিছুমান 2 নম্বৰী মানুহে মোক হেৰি নকৰিলেও হ'ব, মানে লাইক কমেণ্ট নকৰিলেও হ'ব। কিন্তু আপোনালোকে নিজে ভাবক, আমি মঠ মন্দিৰবিলাকত যে আমি যাওঁ বা ৰাস্তাই ঘাটে কিবা এটা মঠ মন্দিৰ দেখিলে আমি মূৰটো দুৱাওঁ, নহয়নে? আপোনালোকে দুৱাই নুদুৱাই নাজানো, কিন্তু আমি মূৰটো দুৱাওঁ। আৰু নিজৰ ঘৰৰ থপনাই হওক বা চবৰেতো আপোনালোকৰ নিজৰ মন্দিৰ এভাগ হ'লেও আছে ন, ঠিক তেনেকৈ চবৰে আছে। আৰু সেই মহিলাগৰাকীও আছে, মানে অগ্নিনাভ বাবাৰ কথা কৈছোঁ দেই, তেওঁ আছে। আৰু আমিতো নিজেহে বিশ্বাস কৰোঁ ন ভগৱান আছে বুলি, আমাৰ মনটোৱে কয়। আৰু সেইটো কাৰণে আমি নিজে থপনা এখন পাতি পেলাই মানে পুৱা গধূলি আমি চৰ্চা কৰোঁ, নহয়নে? ভগৱানক মাতোঁ, মানে ধূপ এডাল হ'লেও বা চাকি এগছ হ'লেও আমি জ্বলাওঁ। ঠিক তেনেকৈও তেওঁ তেনেকৈ কৰিছে। আৰু তেওঁ তাত কোনোবাই ফল পাইছে, তাত গৈছে, তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। সেইখিনি মোৰ ফালৰ পৰাহে কৈছোঁ দেই, আৰু বেলেগৰখিনি কথা মই নাজানো। কিন্তু ইমান হৈ লগা কোনো মানে হেৰি নাই। কিয় আপোনালোকে যে সেই অগ্নিনাভ বাবা ব্যক্তিগত কাৰণে মানে লাগি আছে নেকি? এতিয়া দেখা সেইটোহে হৈছে, সেই মানুহজনী মানে উন্নতি হৈছে কাৰণে বা তাত থকা কৰ্মচাৰীবিলাক তাতে কাম কৰি খাই আছে কাৰণে আপোনালোক জ্বলিছে নেকি? আজিকালি দেখোন কিবা এটা কথা কওঁ শুনক এইখিনিতে, মানে ফটা মুখ নক'লেও নোৱাৰোঁ দেই। কিবা এটা দেখোন ক্ৰীম এটাৰ এডভাৰটাইজ দিবলৈ গ'লেও 1000-1200 মানে 2000-3000 টকা লয়। আমাৰ ইউটিউবাৰসকলৰ কথাকে কৈছোঁ, লয় নে নলয়? নিশ্চয় লয়। আৰু তেওঁ তাততো বোলে ডিমাণ্ড হয় বোলে শৰাই নামত ইমানখিনি। আজিকালি বস্তুৰ দাম কিমান, নহয় জানো? গতিকে যোনে যি দিয়ে তাতেই তেওঁ সন্তুষ্ট হয়। মানুহে কিছুমানে অপপ্ৰচাৰ চলায়, এই 500 টকা লয়, অনলাইন তেনেকৈ কয় ন। অকল তাতে নহয়, আজিকালি অনলাইন চবতে। এই সিদিনাখন যে আমাৰ লক্ষী পূজা গ'ল, লক্ষী পূজাত আমাৰ গুৱাহাটী বেলতলাত যিটো লক্ষী মন্দিৰ আছে তাতো দেখোন স্কিনাৰ ব্যৱহাৰ কৰিছে। তাতো স্কিনাৰ। মানুহ যিমান আধুনিক হৈ গৈ আছে, মঠ মন্দিৰো সিমানেই আধুনিক হৈ গৈ আছে। গতিকে ইমান আমাৰ আৰু এইবিলাক মানে চালে, আৰু যদি এইবিলাক বিচাৰ কৰিবলৈ যায় চবখিনি বিচাৰ কৰিব লাগিব। একপক্ষীয়ভাৱে কোনোবা এজনী মানুহক টাৰ্গেট কৰি ল'লেই নহ'ব। গতিকে আৰু ইমান নকওঁ, ক'বলৈ বহুত আছে, এইখন কৈ থাকিলেও মানে উৰকে নপৰে। গতিকে যি ক'লোঁ আৰু আপোনালোকে আকৌ দায় দোষ নধৰিব দেই। আৰু কিছুমানে যিখিনিয়েতো বেয়া পায়, মোক বাৰু বেয়াই পায়, সেইখিনিত আৰু ক'বলগীয়া নাই। তেওঁলোকক মই একো নকওঁ, ভাল পায় বেয়া পায় তেওঁলোকক, সেইটো নিজৰ মনৰ কথা, নহয়নে? গতিকে সকলোকে ভগৱানে সুমতি দিয়ক, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।